ধৰ্মেশ্বৰ কোঁৱৰ হওক, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, মানস কোঁৱৰ, ছবিৰ আহমেদ, XYZ যোনেই নহওক লাগিলে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সেই অডিঅ' ক্লিপটোত যি দুগৰাকী মানুহৰ কথা হৈছে, মানস কোঁৱৰ আৰু ছবিৰ আহমেদ, এই দুগৰাকী আমাৰ সংগঠনৰ লগত কোনো কাৰণত জড়িত নহয়। কাৰণ 19 জুলাই মহাপ্ৰলয় মানৱসৃষ্ট, ইয়াত তিনিওটা সমষ্টিৰ সোণাৰী, নাজিৰা আৰু ডিমৌ সমষ্টিৰ তিনিওগৰাকীকৈ বিধায়ক পোনপটীয়াকৈ জড়িত আছে। আৰু তেওঁলোকৰ ছত্ৰছায়াতে সুৰেশ কোঁৱৰ নামৰ যিজন কয়লা মাফিয়া, তেওঁ কয়লা খনন কৰে। আৰু তাতে এজন বিট অফিচাৰ তপনজ্যোতি গগৈ, তেওঁ মানি কালেক্টৰ, আৰু যোগেন মোহন ডাঙৰীয়াৰ খোলখালীয়েক ডেনিছ কুকুৰাচোৱা, তেখেত শিল আৰু কয়লা মাফিয়া। এনেকৈ আমি কেইবাটাও নাম লৈছিলোঁ। মহাপ্ৰলয় যে মানৱ সৃষ্ট, তাক আমি তথ্য সহকাৰে যোৱা 3 আগষ্ট তাৰিখে গুৱাহাটীৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আমি এখন সংবাদমেল সম্বোধন কৰি স্পষ্টভাৱে তথ্য প্ৰমাণ সহকাৰে আমি উদঙাইছিলোঁ। আৰু তাতে আমি স্পষ্টভাৱে কৈছিলোঁ যে গোটেই কথাখিনি চৰকাৰে পূৰ্বৰ পৰাই জানিছিল। কাৰণ চৰকাৰৰ সন্মুখত তথ্য প্ৰমাণ সহকাৰে বিধানসভাৰ মজিয়াত এই কথা বতৰাবিলাক সকীয়াই অহা হৈছিল যে অবৈধ কয়লা শিল খনন যদি বন্ধ নহয়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ মহাপ্ৰলয়ৰ যে সৃষ্টি হ'ব, সেই কথাটো চৰকাৰে জানিছিল। আৰু জানি শুনিও কেৱল নিজৰ ৰাজনৈতিক দলৰ নেতাসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চৰকাৰৰ পৃষ্ঠপোষকতাত বিশেষকৈ সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু নাজিৰাৰ স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ পৃষ্ঠপোষকতাতে এই ধৰণে অবৈধ কয়লা আৰু শিলৰ খনন হৈছিল। আৰু যাৰ পৰিণতিত এই ধৰণৰ মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। আৰু তাৰ গোটেই ঘটনাটোক লৈ আমি এটা CBI তদন্তৰ দাবী কৰিছিলোঁ। আৰু সেই স্থিতি আমি বাৰে বাৰে দোহাৰি আছোঁ, আজিও দোহাৰোঁ আৰু ভৱিষ্যতেও দোহাৰিম যে 19 জুলাই মহাপ্ৰলয় মানৱসৃষ্ট, ইয়াত তিনিওটা সমষ্টিৰ সোণাৰী, নাজিৰা আৰু ডিমৌ সমষ্টিৰ তিনিওগৰাকীকৈ বিধায়ক পোনপটীয়াকৈ জড়িত আছে। আৰু তেওঁলোকৰ ছত্ৰছায়াতে সুৰেশ কোঁৱৰ নামৰ যিজন কয়লা মাফিয়া, তেওঁ কয়লা খনন কৰে। আৰু তাতে এজন বিট অফিচাৰ তপনজ্যোতি গগৈ, তেওঁ মানি কালেক্টৰ, আৰু যোগেন মোহন ডাঙৰীয়াৰ খোলখালীয়েক ডেনিছ কুকুৰাচোৱা, তেখেত শিল আৰু কয়লা মাফিয়া। এনেকৈ আমি কেইবাটাও নাম লৈছিলোঁ। আৰু সেই কথাত আমি অটল। আজিও আমি কওঁ যে এই তেওঁলোকৰ নেতৃত্বতে গোটেই খনন হ'ল, যাৰ কাৰণে এই পৰিৱেশ সৃষ্টি হ'ল। কিন্তু এই সময়ছোৱাতে আমি দেখিবলৈ পালোঁ যে যোৱাকালিৰ পৰা এটা অডিঅ' ক্লিপ ৰাজহুৱা হৈছে, ভাইৰেল হৈছে। আৰু সেই ক্লিপটোত যি দুগৰাকী মানুহৰ কথোপকথন আমি শুনিবলৈ পাইছোঁ, তেওঁলোক কোনো কাৰণত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত নহয়। সেই অডিঅ' ক্লিপটোত যি দুগৰাকী মানুহৰ কথা হৈছে, মানস কোঁৱৰ আৰু ছবিৰ আহমেদ, এই দুগৰাকী আমাৰ সংগঠনৰ লগত কোনো কাৰণত জড়িত নহয়। কাৰণ বিভিন্ন মাধ্যমত আমি দেখিছোঁ, ৰাইজেও আমাক সুধিছে যে এই দুগৰাকী তোমালোকৰ সংগঠনৰ লগত জড়িত নেকি? হয়, এটা সময়ত মানস কোঁৱৰ আমাৰ যিটো ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত আছিল, কিন্তু তেওঁ বহু আগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আঁতৰি গৈছে। ছাত্ৰ মুক্তি বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত মানস কোঁৱৰৰ কোনো ধৰণৰ আজিৰ দিনটোত সম্পৰ্ক নাই। গতিকে তেখেতৰ সেই সময়ত কিহৰ লগত জড়িত হৈ আছে, তেখেতৰ কি অডিঅ' ক্লিপ ভাইৰেল হৈছে, তাৰ কাৰণে আমি দায়বদ্ধ নহয়। তাক লৈ আমি কোনো ধৰণৰ কথা আমি ক'ব নোৱাৰিম, তাৰ কাৰণে আমি ৰেছপনচিবল নহয়। আৰু আমাৰ স্থিতিটো স্পষ্ট। সেয়া ধৰ্মেশ্বৰ কোঁৱৰ হওক, সেয়া ময়ূৰ বৰগোহাঁই হওক, সেয়া সুশান্ত বৰগোহাঁই হওক, XYZ, মানস কোঁৱৰ, ছবিৰ আহমেদ, যোনেই নহওক লাগিলে 100জনতকৈ অধিক মানুহ মৃত্যুৰ কাৰণে যিটো বিষয় মানৱসৃষ্ট বিষয় কয়লা আৰু শিল খনন, তাৰ লগত জড়িত যিকোনো মানুহ, সকলো মানুহকে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে, যোনেই হওক লাগিলে। পুনৰবাৰ কৈছোঁ, ধৰ্মেশ্বৰ কোঁৱৰ হওক, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, মানস কোঁৱৰ, ছবিৰ আহমেদ, XYZ যোনেই নহওক লাগিলে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই ধৰণে 100জনতকৈ বেছি মানুহ মৃত্যু হোৱা এই হত্যাকাণ্ড, পোনপটীয়াকৈ হত্যাকাণ্ডৰ লগত কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থিতি একদম পানীৰ দৰে স্পষ্ট। এইটো CBI তদন্ত হ'ব লাগিব। যোন জড়িত আছে সকলোকে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। তেখেত য'তে আছে
যি মঞ্চতে আছে আমি তেখেতলোককো আহ্বান জনাম যে তেখেতলোকে নিশ্চিতভাৱে তেওঁৰ ওপৰত তদন্ত ঘোষণা কৰিব লাগে আৰু তদন্ত ঘোষণা কৰি তেখেতৰ ওপৰত কঠোৰ সাংগঠনিক ব্যৱস্থা ল'ব লাগে আৰু আইনগতভাৱেও তেখেতৰ ওপৰত আইনীভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিহে এই অডিঅ' ক্লিপটোৰ তেখেতৰ হয় আৰু যিখিনি আমি গম পাইছোঁ শুনিছোঁ আৰু আপোনালোকে যেনেকৈ শুনিছে যদি সেইটো হয় তেতিয়াহ'লে তেখেত যি মঞ্চতে জড়িত হৈ আছে আমি আশা কৰিম দাবী জনাম যে তেখেতৰ ওপৰত তদন্ত হ'ব আৰু তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ হ'ব।